আজি আমি শিকিম প্ৰিপজিচন এটৰ ব্যৱহাৰ। মই আশা কৰোঁ এইটো ভিডিঅ' যদি তোমালোকে প্ৰথমৰ পৰা শেষলৈকে তুমি চোৱা তেন্তে প্ৰিপজিচন এটৰ কোনো প্ৰব্লেম নাথাকে। এট ব্যৱহাৰ হয় কোনো সৰু ঠাইৰ নামৰ আগত, নিৰ্দিষ্ট সময়ৰ আগত, হোটেল বা ষ্টেচনৰ আগত এট ব্যৱহাৰ কৰিব পাৰোঁ আমালোকে সাধাৰণতে। নিৰ্দিষ্ট সময় বুজাইছে নাইট। At night, at 9 o'clock, at Christmas, the shop closes dash 10 o'clock. নির্দিষ্ট সময়ের কথা কইছে at ব্যবহার হবো। My school start 8 o'clock, ইয়াতেও at হবো। The train leaves dash 4 o'clock, নির্দিষ্ট সময়ের কথা কইছে at হবো। We live dash দিসপুর, ইয়াত সৰু এটা ঠাইৰ নাম কৈছে, ইয়াত at হবো। I meet John dash নলবাৰী, ইয়াতেও at প্ৰিপজিচন হবো। She goes to college dash 8 AM, ইয়াত নিৰ্দিষ্ট টাইমৰ কথা কৈছে যে at প্ৰিপজিচন হবো। He arrived dash the station in time, স্টেশনের আগত at প্রিপজিশন ব্যবহার করা হয়। হোটেলের আগত we meet a stranger the hotel, ইয়াতেও হোটেলের আগত at প্রিপজিশন ব্যবহার হয়। তোমালোকে এইবোৰ ভালদৰে লিখি প্ৰেক্টিছ কৰা, ইয়াৰ পৰাই কমন আহিব পৰীক্ষাত।